এইখন মানে ইয়াতে চাবিটো মই ৰাতিপুৱা খুলিছোঁ কিন্তু সেইখন মানে সেইখন তাৰমানে যোৱা ৰাতিটো খুব বৰষুণ আছিলে আৰু পালপিটা বৰষুণ লগতে নেৰানেপেৰা বৰষুণৰ লগতে বতাহো কিছু বলিছিল আৰু লাইট নাছিল। এই সুযোগতে কিছু মানে এনেকুৱা কিছুমান চোৰ কাৰ্য সম্পন্ন থকা ব্যক্তি বোধ কৰোঁ মানে সম্ভাৱক এইসকলে চুৰ কৰিয়ে খায় কিজানিবা আৰু তেওঁলোকে নহ'লে এই বিদ্যালয়ত প্ৰৱেশ কৰাৰ কোনো যুক্তি নাথাকিলেহেঁতেন। গতিকে বিদ্যালয়ত প্ৰৱেশ কৰি পেলাই বিদ্যালয়ৰ এই দুৱাৰ ভাঙি পেলাই তাৰ ভিতৰত প্ৰৱেশ কৰি লগতে বিদ্যালয়ৰ যি গডৰেজ আলমাৰা ইত্যাদি ভাঙি পেলাই চুৰি কাৰ্য সম্পন্ন কৰে আৰু লগতে বিদ্যালয়ৰ কিছু মূল্যৱান আচবাব পত্ৰ আছিলে যিবিলাক নেকি আমাৰ পিতলৰ টৌ তাৰপিছত শৰাই আৰু লগতে এখন ডাঙৰ গাছা আছিলে ইয়াতে চাকি দিয়া গাছা আৰু লগতে কিছু আচবাব পত্ৰ লণ্ড ভণ্ড কৰে। কিন্তু বিদ্যালয়ৰ এই আলমাৰীৰ ভিতৰত থকা টেবলেট যি চৰকাৰী যিবিলাক আমাৰ অনুদান হিচাপে দিয়া হৈছে আৰু যোগান কৰা হৈছে সেই টেবলেট কিন্তু তেওঁলোকে হাত নিদিলে আৰু বাকী অন্যান্য পাকঘৰৰ তলা ইত্যাদিও ভাঙিলে আৰু এইবিলাক কৰি পেলাই তেওঁলোকে চুৰি সম্পন্ন কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা বস্তু সামগ্ৰীও তেওঁলোকে ইয়াতে পাহৰিয়ে না এনে ইচ্ছাকৃতভাৱে তেওঁলোকে এৰি থৈ গ'ল। এইটো তাৰে এটা প্ৰমাণ হিচাপে থাকি গৈছে। বিদ্যালয়খনৰ নাম হ'ল 796 নং অভয়াপুৰী 2 নং প্ৰাথমিক বিদ্যালয়। যি এই অভয়াপুৰী মাজমজিয়াত অৰ্থাৎ আমাৰ ইয়াতে এই ষ্টেট বেংকৰ লগতে লাগি থকা আৰু ষ্টেট বেংকত সাধাৰণতে আমাৰ চন্তৰী ইত্যাদিও পহৰাদাৰী হিচাপে থাকে কিন্তু তথাপিও এই দোপালপিটা বৰষুণৰ সুযোগ লৈ তেওঁলোকে এই কাৰ্য সম্পন্ন কৰিলে। এতিয়া পুলিচ প্ৰশাসন আহিছে, আহি পেলাই তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে, তদন্ত কৰি আছে আৰু আশা কৰিছোঁ হয়তো এই চুৰক তেওঁলোকে কৰায়ত্ব কৰিব পাৰিব।